মাংসখিনি দিয়া হৈ গ'ল বন্ধাৰ মাজতে এতিয়া নিমখ অলপ ছটিয়াই দিছিলোঁ হৈ পৰিছে নিমখটো মানে সিজিব অলপ দিয়াৰ পিছত অলপ টাইম ভাজিব লাগিব এইখিনি ভাজি লাষ্টত অকণমান পানী দিয়া পিছত তাৰপিছত গাজ টেঙা অলপ বনাম মানে আজি গাজ টেঙা দিম আৰু লাষ্টত সিজাৰ পিছত এতিয়া লৰাই আছোঁ তো হেল্ল' গাইজ আকৌ নতুন ৰেচিপিলৈ স্বাগতম জনাইছোঁ তো আজি হৈছে এইটো পৰক তো গাহৰি আনিছিলোঁ অকণমান খাবৰ কাৰণে তো এইখিনি গাহৰি বইল কৰা হৈ গ'ল তো এইখিনি আলু পিঁয়াজ কাটি থোৱা আছে পিঁয়াজ জুইত বনাইছোঁ মানে জুইত দিয়া দেখিব পাৰিছে ভাজি আছে তো অলপ পাছত লাহে লাহে বনাম আৰু যেতিয়া মছলা চছলা দিয়া হৈ গ'ল পিঁয়াজখিনিৰ লগত দেখিব পাৰিছে মছলা দি দিলোঁ এতিয়া মছলাখিনি অলপ ভাজি তাৰপিছত মাংসখিনি দিম আৰু তো যেতিয়া আলুখিনি দিয়া হৈ গ'ল পিঁয়াজখিনিৰ লগত মছলাখিনিৰ লগত লৰাই আছোঁ তো অলপ মাংসখিনি দিম আৰু তো গাইছ এতিয়া মাংস অলপ ফ্ৰাই হৈ আছে বাৰু এতিয়া মছলা অলপ দিব আছে গৰম মছলা দিব আছে তাৰপৰা আপোনালোকৰ ৰেড চিলি দিব আছে অলপ এইটো গৰম মছলা দিছোঁ দিব পাৰিছে সদায় গেছত কিমান খাব আজি জুইত বনাই খাওঁ খাই থকাৰ কাৰণে জুইত বনাব ল'লোঁ জুইত দি দিছোঁ দিব পাৰিছে ধুনীয়াকৈ এতিয়া গাছ টেঙা দিয়া পিছত অকণমান পানী অলপ দিম তাৰপিছত লৰাই দিম আৰু অলপ উতলিব দিব লাগিব তেতিয়া ধুনীয়া হ'ব আৰু গাছ টেঙা দেখিব পাৰিছে এতিয়া অলপ মাংস হৈ গৈছে আৰু অকণমান 2-3 মিনিটমান হৈ যাব ৰুটিলৈ খাম আৰু ৰুটি বনাই আছোঁ তো গাইছ এয়া মাংস হৈ গ'ল ৰুটি আছে ইয়াত গাহৰি মাংস ৰুটি মানে নমাই দে আকৌ এই মাংস বাকী আছে ভাগ কৰিছে মানে সিহঁতৰ কাৰণে এইটো আমাৰ ব্ৰইলাৰ ভিতৰত কয়লা এজনী আমাৰ তেজপুৰ ফেশ্বন ডিজাইন এতিয়া হৈ গ'ল এতিয়া খাব লাগে খাওঁ আৰু খাব লাগে আৰম্ভ কৰিব লাগে তো খাই আছোঁ ছোৱালী চাই আছে আমাৰ খাবা নেকি চবে বহি লৈছোঁ আৰু সিহঁতি খাইছে তো এয়া আমাৰ ৰেচিপি হৈ গ'ল তো খাওঁ আৰু দেই